ধিঙৰ বতাবাৰীত ৰাইজৰ লগত মত বিনিময় কৰে অসম প্ৰদেশ মহিলা কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদিকা আনোৱাৰা চুলতানা বেগমে। অসম প্ৰদেশ মহিলা কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদিকা আনোৱাৰা চুলতানা বেগমে বৰ্তমান ধিং সমষ্টিত নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰিছে। আনোৱাৰা চুলতানা বেগমে যোৱা কিছুদিন ধৰি সমষ্টিটোৰ বিভিন্ন প্ৰান্তত ভোটাৰ ৰাইজৰ লগত মত বিনিময় কৰি কংগ্ৰেছৰ ৰাজনীতি গৰম কৰি তুলিছে। কথা হ'ল ধিং সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থিত্ব কোনে পাব তাকে লৈ চলিছে ব্যাপক চৰ্চা। সমষ্টিটোত এতিয়ালৈকে প্ৰায় 23জনে কংগ্ৰেছৰ প্ৰাৰ্থিত্ব বিচাৰি কুচকাৱাজ চলাই গৈছে। আনোৱাৰ হুছেইন, মনোৱাৰ হুছেইন, ফাৰুকী, হাইদৰ আলী, ৰায়হান চৌধুৰী আদিকে ধৰি প্ৰায় 23জনে কংগ্ৰেছৰ হৈ নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰিছে। ইপিনে কংগ্ৰেছৰ বিধায়িকা সীমামণি বৰা আছে। কংগ্ৰেছ দলৰ পৰা কোনে টিকট পাব তাকে লৈ ভোটাৰ ৰাইজৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি হৈছে। শেহতীয়াকৈ অসম প্ৰদেশ মহিলা কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদিকা আনোৱাৰা চুলতানা বেগমৰ ধিং সমষ্টিত আগমন ঘটাৰ লগে লগে সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থিত্ব কেন্দ্ৰিক ৰাজনীতি অলপ হ'লেও ইফাল সিফাল হোৱা পৰিলক্ষিত হৈছে। আনোৱাৰা চুলতানা বেগমে দিনে নিশাই সমষ্টিটোত ঘূৰি ফুৰি কংগ্ৰেছ কৰ্মীৰ লগতে ভোটাৰৰ লগত সাক্ষাৎ কৰা দেখা যায়। বেগমে আজি কিছুদিন ধৰি সমষ্টিটোৰ হাটবজাৰ, তিনিআলি, চাৰিআলিত ভোটাৰৰ লগত মত বিনিময় কৰা দেখা যায়। টুকটুকি জিলা পৰিষদৰ প্ৰাক্তন সদস্য তথা ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ 55 নং ধিং বিধানসভা সমষ্টিৰ প্ৰাৰ্থিত্বৰ প্ৰত্যাশী আনোৱাৰা চুলতানা বেগমে আজি ৰৌমাৰী, ধনিয়াভেটি, ধিং নগৰ সমিতিত একাংশ কংগ্ৰেছ কৰ্মীৰ লগত মত বিনিময় কৰি লগতে নিশা চহৰীয়া অঞ্চলৰ বতাবাৰী ৰাইজৰ লগত মত বিনিময় কৰে। নিউজ ডেস্ক ৰিপৰ্ট, বটদ্ৰৱা লাইভ। আজি ইয়াত আহি মোৰ খুবেই ভাল লাগিছে। ইয়াত আমাৰ চহৰীয়া মণ্ডল কংগ্ৰেছৰ উদ্যোগত হোৱা আমাৰ এই সভাখন আজি মোৰ খুব ভাল লাগিছে। ইয়াত আমাৰ আই মাতৃসকল, যুৱ বন্ধুসকল, NSY সকলো সংগঠনৰ মানুহ ইয়াত উপস্থিত হৈছে। আমাৰ মুৰব্বীয়ান মানুহসকল আছে। আজি চাওক ইমান ৰাতি হৈছে, তেওঁলোকে ইয়াত বহি আছে মোৰ কাৰণে। গতিকে ৰাইজৰ আশা যে এইবাৰ আমাৰ ডিং বিধানসভা সমষ্টিত আমাৰ কংগ্ৰেছ দলৰ পৰা এজন প্ৰাৰ্থী এই বিধানসভালৈ ৰাইজে পঠিয়াব। আৰু ইয়াত চাওক ডিং বিধানসভা সমষ্টিত বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ আছে। আপোনালোকে জানে, ৰাস্তা ঘাটৰ পৰাই কওক বা নিবনুৱা সমস্যাই কওক, স্বাস্থ্যৰ ক্ষেত্ৰতেই কওক, শিক্ষাৰ ক্ষেত্ৰতেই হওক, বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈছে। এইবাৰ যদি ৰাইজে মোক সহায় আগবঢ়ায় তেতিয়াহ'লে মই ৰাইজৰ এই কামখিনি পূৰণ কৰিম বুলি মই প্ৰতিশ্ৰুতিবদ্ধ। চাওক আজি ইয়াত আহি মোৰ খুবেই ভাল লাগিছে। আজি ইয়াত চাওক যুৱ কংগ্ৰেছ, মহিলা কংগ্ৰেছ, NSY সেৱা দলৰ সকলো দলৰ মানুহখিনি ইয়াত আমাৰ উপস্থিত হৈছে। চাওক ইমান ৰাতি হৈছে তথাপিও মানুহখিনি ইয়াতে ৰৈ আছে যে আনোৱাৰা চুলতানা বাইদেউ আহিব। গতিকে মোৰ বিশেষ এইটোৱেই ভাল লাগিছে যে মানুহখিনি মোৰ প্ৰতি এটা আস্থা আছে। ডিং 55 নং ডিং বিধানসভা সমষ্টিত কিছুমান সমস্যা আছে। এই সুদীৰ্ঘ 15 বছৰ ধৰি ৰাইজে আৰ্থিকভাৱে, সামাজিকভাৱে, ৰাজনৈতিকভাৱে বহুত কষ্ট ভোগ কৰিছে। আৰু আমি এক দলীয় মিটিং আছিল, তাতকৈ আহি উপস্থিত হ'লোঁ। ৰাইজৰ সঁহাৰি আমি যিটো পাইছোঁ, যথেষ্ট ৰাইজ হৈছে। ৰাইজে আনোৱাৰা চুলতানক ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপকৈ তেওঁক বিচাৰিছে। গতিকে তেওঁক যদি বিপুল ভোটক ৰাইজে ভোট দি পেলাই জিকাব বুলি ৰাইজে প্ৰতিশ্ৰুতিবদ্ধ হৈছে।